নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই-কক্ষালৈ স্বাগতম মই উজাশ্ৰী আজি তোমালোকক সপ্তম শ্ৰেণীৰ ৩ নম্বৰ অধ্যায় তথ্যৰ ব্যৱহাৰ পাঠটিৰ দ্বন্দ্ব লেখৰ বিষয়ে আলোচনা কৰিম তেনেহলে আহাচোন চাওঁ দ্বন্দ্ব লেখৰ ব্যৱহাৰ ইউজ অফ বাৰ গ্ৰাফছ তোমালোকে ক্লাছ 6ত ইতিমধ্যে অলপ পাইছাই হয়নে দ্বন্দ্ব লেখ কেনেকৈ কৰিব লাগে দ্বন্দ্ব লেখৰ আমি কি কৰো দ্বন্দ্ব লেখ কিয় ব্যৱহাৰ কৰা হয় যিবোৰ তথ্য ব্যৱহাৰ হয় বা যিবোৰ তথ্য আমি পাও সেই তথ্যসমূহ দ্বন্দ্ব লেখত আমি সুন্দৰভাৱেও উপস্থাপন কৰি দেখুৱাব পাৰো এতিয়া চোৱা স্কেলৰ বাছনি দ্বন্দ্ব লেখ চিত্ৰ অঙ্কন কৰাৰ আগতে বা দ্বন্দ্ব চিত্ৰসমূহত আমি কি কৰো একে প্ৰস্থৰ দ্বন্দ্ব অঙ্কন কৰা হয় একে প্ৰস্থৰ তাৰমানে একে বহলৰ আমি কি কৰো দ্বন্দ্ব চিত্ৰ প্ৰস্তুত কৰো আৰু সেই দ্বন্দ্ব চিত্ৰ অঙ্কন কৰাৰ আগতে আমি সঠিকভাৱে সঠিক স্কেলৰ বাছনিও কৰিব লগা হয় এতিয়া এটা উদাহৰণ আছে ইয়াতে উদাহৰণ 9ত কি দিছে এখন বিদ্যালয়ৰ আম কল নাচপতি কমলা আৰু আনাৰস ফল ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ তথ্যখিনি দ্বন্দ্ব লেখৰ সহায়ত আমাক কি কৰিব দিছে প্ৰকাশ কৰিব দিছে এতিয়া তালিকাখন এইখন দেখা পাইছা ন তালিকাখন কি দিয়া আছে ইয়াতে ফলৰ নামবোৰ দিয়া আছে আম কল ডালিম কমলা আনাৰস আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে সেই ফলটো ভাল পায় সেই হিচাপে তেওঁলোকৰ সংখ্যাটো দিয়া আছে এতিয়া আম ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হল 40 জন হয়নে কল 56 জন ডালিম 20 জন কমলা 25 জন আৰু আনাৰস 42 জন ছাত্ৰ-ছাত্ৰীয়ে ভাল পায় এতিয়া এই তালিকাখনৰ পৰা আমি কি কৰিম দ্বন্দ্ব লেখ অঙ্কন কৰিম লগতে আমি এই সমূহ প্ৰশ্নৰো উত্তৰ দিব লাগিব এতিয়া চোৱা এইটোৱে হৈছে দ্বন্দ্ব লেখ ঠিক আছে এতিয়া ইয়াতে দ্বন্দ্ব লেখ অঙ্কন কৰাৰ আগতে আমি কি কৰিব লগা হৈছে x অক্ষ এইডাল সদায় x অক্ষ বুলি কোৱা হয় আৰু এইডাল y অক্ষ বুলি কোৱা হয় দুডাল অক্ষ আমি টানি লম ঠিক আছে আৰু সেই হিচাপে সঠিক স্কেল ব্যৱহাৰ কৰি এতিয়া ইয়াতে কি কৰা হৈছে প্ৰত্যেকটো তুমি সংখ্যা ইয়াতে যিয়ে নিদিয়া কিয় এই ব্যৱধানটো সদায় সমান সমান ৰাখিবা যদি শূন্যৰ পৰা ইয়াৰে গেপটো 2 সেন্টিমিটাৰ কে ৰাখিছা প্ৰত্যেকটোৰ মাজত 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ আৰু যদি 5 সেন্টিমিটাৰ কে যদি ৰাখিছা তেনেহলে প্ৰত্যেকটোৰ ক্ষেত্ৰত আমি কি ৰাখিব লাগিব 5 সেন্টিমিটাৰ ব্যৱধান ৰাখিব লাগিব ঠিক তেনেকে তলতো আমাৰ সঠিক ব্যৱধান থাকিব লাগিব প্ৰত্যেকটোৰ মাজৰ ব্যৱধানটো আমাৰ কি হ'ব লাগিব গেপটো একে হ'ব লাগিব এতিয়া চোৱা এই তথ্যখিনিত কি দিয়া আছে আটাইতকৈ ডাঙৰ সংখ্যাটো ইয়াতে আছে 20 আৰু আটাইতকৈ ডাঙৰটো হল 56 আৰু আটাইতকৈ সৰুটো হল 20 গতিকে স্কেলত আমি সেইসমূহ সংখ্যা লওঁতে এইটো তথ্য আমি মন কৰিব লাগিব যিহেতু 56তকৈ ডাঙৰ সংখ্যা আৰু নাই আমি 60-70 লৈকেও ল'ব পাৰো আৰু ইফালে আমি শূন্যৰ পৰাটো আৰম্ভ কৰিমে হয়নে এতিয়া ইয়াতে চোৱা স্কেলত কি দিছে 1 এককত 10 জন ছাত্ৰ-ছাত্ৰী সোমাই আছে অৰ্থাৎ শূন্যৰ পৰা 10 আমি 10 লৈছো 1 একক বুলি ধৰিব পাৰো 1 এককত 10 জন ছাত্ৰ-ছাত্ৰী সোমাই আছে ইয়াতে 10 জন শূন্যৰ পৰা 20 লৈকে 20 জন শূন্যৰ পৰা 30 লৈকে 30 জন শূন্যৰ পৰা 40 লৈকে 40 জন এনেকে একাদিক্ৰমে সংখ্যাটো বাঢ়ি গৈ থাকিব এতিয়া ইয়াতে প্ৰত্যেকটোৰ ক্ষেত্ৰত সমান সমান গেপ সমান সমান ব্যৱধান ইয়াতে যদি 2 সেন্টিমিটাৰ লৈছা ইয়াতেও 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ প্ৰত্যেকটোতে 2 সেন্টিমিটাৰ গেপ থাকিব লাগিব 1 সেন্টিমিটাৰ যদি 1 সেন্টিমিটাৰ গেপ থাকিব লাগিব 5 সেন্টিমিটাৰ যদি 5 সেন্টিমিটাৰ গেপ ৰাখিব লাগিব ইয়াতে আমি অলপ বেছিকে ল'ব পাৰো যিহেতু 60 লৈকেহে আছে সো সেই হিচাপে তোমালোকে স্কেলটো ব্যৱহাৰ কৰিবা এতিয়া চোৱা ইয়াতে ফলৰ নাম দিয়া আছে ইয়াতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া আছে আম কিমান জনে ভাল পায় 40 জনে হয়নে কল কিমান জন নিয়াৰ এবাউট 56 ঠিক আছে ডালিম 20 জন কমলা 25 হিমান হ'ব আনাৰস কিমান আছে তোমাৰ 40তকৈ বেছি আছে হয়নে অৰ্থাৎ যিমানখিনি আছে আমি সেই হিচাপে ল'ব লাগিব যিহেতু চোৱা এতিয়া 42 বা 45 বুলি কোৱাৰ লগে লগে চাবা কি হ'ব 40 আৰু 50 ৰ মাজত হ'ব হয়নে মাজত হ'ব এতিয়া 46 বুলি কোৱাৰ লগে লগে আমি অলপমান ওপৰৰ পৰা ল'ব পাৰো
অলপমান এনেকে ওপৰৰ পৰা ল'ব পাৰো ঠিক আছে সো এই বস্তুটো তোমালোকে ভালদৰে জানি লবা সো এনেকে আমি কি কৰো দন্ত চিত্ৰবোৰ অঙ্কন কৰিব পাৰিম এতিয়া আমাৰ প্ৰথমটো প্ৰশ্ন কি সুধিছিলে যে আটাইতকৈ বেছি আৰু আটাইতকৈ কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাল পোৱা ফল দুবিধৰ নাম কি কি আটাইতকৈ বেছি আটাইতকৈ বেছি তোমালোকে লিখি দিবা আটাইতকৈ বেছি ভাল পোৱা ফল মই ইয়াতে জাগা নাই কাৰণে শৰ্টকে লিখি দিও আটাইতকৈ বেছি ভাল পোৱা ফল বিধৰ নাম হৈছে কোনটো হ'ব কল হয়নে আৰু আটাইতকৈ কম ভাল পোৱা ফল বিধৰ নাম কি হ'ব আটাইতকৈ কম কিমান 20 জনহে ডালিম ভাল পায় অৰ্থাৎ ইয়াতে সৰি ডালিমৰ নামটো আহিব ইয়াতে ডালিম 20 জনেহে ভাল পায় ঠিক আছে এইটো হল ইয়াৰে উত্তৰ নেক্সট 50 বা তাতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে খাই ভাল পোৱা ফল বিধৰ নাম কি 50 বা তাতকৈ বেছি ইয়াতে চোৱা 50তকৈ বেছি এইটোৱে আছে 56 আৰু সেই ফলবিধ হৈছে কল আৰু এই ফলবিধ হৈছে কি কল 50 বা তাতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে খাই ভাল পোৱা ফল বিধৰ নাম হৈছে কি কল নেক্সট আমাৰ কোৱেশ্চন আহিব আটাইতকৈ বেছি আৰু আটাইতকৈ কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে খাই ভাল পোৱা ফল দুবিধৰ মাজত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ পাৰ্থক্য উলিয়াব দিছে এতিয়া ইয়াতে আমাক কি উলিয়াব দিছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ পাৰ্থক্যটো উলিয়াব দিছে এতিয়া আমি জানোৱে ইয়াতে ন তোমালোকে বহলাই লিখিবা মই শৰ্টকে দিছো আটাইতকৈ বেছি ভাল পোৱা ফলটো হৈছে কল হয় না কিমান জন ছাত্ৰই ভাল পায় 56 তাৰে লগত মাইনাস হ'ব কি আটাইতকৈ কম ভাল পোৱা ফলবিধ এইটো হৈছে ডালিম কিমান জনে ভাল পায় ডালিম 20 জন গতিকে ইয় দুটাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ পাৰ্থক্যটো আমি কিমান পালো 36 সো উত্তৰটো তোমালোকে ধুনিয়াকৈ লিখিবা যে প্ৰথমতে লিখিবা আটাইতকৈ বেছি ভাল পোৱা ফলবিধৰ নাম হৈছে কল আৰু কল 56 জন ছাত্ৰ-ছাত্ৰীয়ে ভাল পায় নেক্সট লিখিবা আটাইতকৈ কম ভাল পোৱা ফল বিধৰ নাম হৈছে ডালিম 20 জনে ভাল পায় এতেকে দুবিধৰ মাজত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ পাৰ্থক্যটো হ'ব এইখিনি এনেকে লিখি দিবা হ'ব নেক্সট উদাহৰণ 10ত চোৱা কোনো এটা পৰীক্ষাত মানৱ জংকি ৱাহিদা কল্লুল আৰু জেসমিন প্ৰত্যেকৰে প্ৰাপ্ত নম্বৰ এই তালিকাত দিয়া আছে এতিয়া এই তালিকা তথ্যখিনিৰ পৰা দ্বন্দ্বলেখৰ সহায়ত প্ৰকাশ কৰিব দিছে এই তথ্যবোৰ দিছে নামত দিছে তেওঁলোকৰ নামবোৰ দিছে আৰু প্ৰাপ্ত নম্বৰ 6ৰ ভিতৰত এইবোৰ নম্বৰ দিছে আৰু এই নম্বৰবোৰৰ ভিতৰত চোৱা আটাইতকৈ কম সংখ্যাটো হৈছে 400 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 540 গতিকে আমি সেই হিচাপে স্কেলটো ইয়াতে ব্যৱহাৰ কৰা হৈছে আমাৰ ইয়াতে চোৱা শূন্যটো থাকিবই ইফালে x অক্ষ ইফালে y অক্ষ এটো সাইডে আমি তথ্যখিনি যি দিয়া থাকে নাম দিয়া থাকে বা বছৰ দিয়া থাকে সেইখিনিয়ে লেখা যায় বাকি এইখিনিহে আমি সংখ্যাবিলাক বহুৱাও হয়নে এতিয়া চোৱা আমাৰ যেহেতু সবতকৈ সৰু সংখ্যাটো আছিল তাতে 400 হয় না ডাঙৰ সংখ্যাটো আছিল 540 গতিকে আমি ইয়াতে কি কৰিম স্কেলত এক একত আমি 100 দে আৰম্ভ কৰিব পাৰো তেতিয়া কি হয় এক এককত আমি কি লৈছো ইয়াতে 100 নম্বৰ ধৰিছো তাৰ মানে যেহেতু এইফালে প্ৰাপ্ত নম্বৰসমূহ আছে আৰু এইফালে ছাত্ৰ-ছাত্ৰীৰ নামসমূহ আছে ইয়াতে 0 ৰ পৰা 100 লৈকে কি বুজাইছে 100 নম্বৰ 0 ৰ পৰা 200 লৈকে 200 নম্বৰ আৰু প্ৰত্যেকটোৰে মাজৰ গ্যাপটো কি হৈ আছে সমানে দিব লাগিব সমান হ'ব লাগিব এই গ্যাপটো ঠিক আছে এতিয়া মানৱে কিমান পাইছে ইয়াতে চোৱা আধাতকৈ অলপ কম হ'ব এই দুটাৰ আধাতকৈ অলপ কম অৰ্থাৎ 540 হয়নে নেক্সট জংকিৰটো চোৱা জংকি হয়তো 500 পাইছে নেকি জংকি 500 পাইছে ৱাহিদা পাইছে 480
ৱাহিদা 480 তোমাকে ধুনীয়াকে স্কেলডাল এনেকে লবা 480 বুলি কোৱাৰ লগে লগে এই দুটাৰ মাজত আধা কিমান হ'ব এইখিনি হ'ব 80 বুলি কওঁতে ইয়াতে আৰু অলপমান ওপৰত গুচি যাব এইখিনি মানৰ পৰা তোমালোকে স্কেলডাল লৈ ইয়াতে দুটা পইণ্ট দিবা এনেকে পইণ্ট দুটা দি আহডাল টানি দিবা সো হেনেকে কি কৰা হ'ব সঠিকভাৱে দণ্ডলেখটো ওলাব সো বুজি পাইছা না এনে প্ৰত্যেকটোৰে ক্ষেত্ৰত তথ্যসমূহ এনেকে দণ্ডলেখত উপস্থাপন কৰা হৈছে নেক্সট দ্বৈত দণ্ডলেখ অঙ্কন অৰ্থাৎ ডাবল বাৰ গ্ৰাফ এবাৰ দুটা দণ্ডলেখ একেলগে আমি উপস্থাপন কৰিব লাগিব আৰু তেনে ক্ষেত্ৰত তাক কোৱা হয় দ্বৈত দণ্ডলেখ এতিয়া উদাহৰণ এটা চোৱা দ্বৈত দণ্ডলেখ অঙ্কনৰ বাবে এটা উদাহৰণ চাও আহা সপ্তম শ্ৰেণী পৰীক্ষাত গণিত আৰু অসমীয়া ক্লাছ 7 ৰ গণিত আৰু অসমীয়া দুটা বিষয়ত গণেশ উৰ্মিলা পাহাৰী তনুজা আৰু মধুমিতাই লাভ কৰা নম্বৰৰ তালিকা তলত দিয়া আছে কিমান নম্বৰৰ ভিতৰত 20 নম্বৰৰ ভিতৰত এতিয়া চোৱা এই তালিকাখনত মন কৰিব লগা বস্তু এইটো যে ইয়াতে আগৰটো নিচিনা দুটা তথ্য নাই তিনিটা তথ্য দিয়া আছে এটা নামৰ তথ্য দিয়া আছে এটা আছে তেওঁলোকে পোৱা প্ৰাপ্ত নম্বৰৰ তথ্য তাকো দুটা বিষয় দিয়া আছে গতিকে দুটা বিষয় দিব লাগিলে আমি যদি দণ্ডলেখত উপস্থাপন কৰিব লগা হয় প্ৰত্যেকটোৰ নামৰ বিপৰীতে দুডাল আমি দণ্ড আঁকিব লাগিব দুডাল বেলেগকৈ আকাতকৈ আমি কি কৰিম একেলগে দুটা দণ্ড আমি আঁকিব পাৰো ঠিক এনে ধৰণৰ এইখন চোৱা এইটো হৈছে দ্বৈত দণ্ডলেখ ইয়াতে আমি তোমালোকে কি দেখা পাইছা দুডাল দণ্ডলেখ অঙ্কন কৰা হৈছে হয়নে আৰু ইয়াতে এনেকে দুটা লগাই কৰা কাৰণে ইয়াক কি বুলি কোৱা আছে দ্বৈত দণ্ডলেখ বুলি কোৱা হৈছে এতিয়া চোৱা y অক্ষত কি কৰা হৈছে আমাৰ এইবোৰ দিছে ন নম্বৰ বিলাক আটাইতকৈ সৰু সংখ্যাটো হৈছে 10 আৰু ডাঙৰ সংখ্যাটো হৈছে 16 গতিকে সেই হিচাপে স্কেলডাল লোৱা হৈছে আমাৰ 0 ৰ পৰা 16 লৈকে মিলোৱা হৈছে 1 2 3 এনেকে দিলে আৰু বেছি ঘন হৈ যায় আৰু গ্ৰাফডাল দেখিবও বেয়া হয় যিহেতু 10ৰ তলতে আছে আৰু 10ৰ পিছত 12 আছে মানে দুটা ব্যৱধানত আছে গতিকে আমি গ্ৰাফটো কি কৰিছো 1 এককত 2 নম্বৰকে লৈছো অৰ্থাৎ ইয়াৰ পৰা এখিনি 2 নম্বৰ ইয়াৰ পৰা ইয়ালৈকে 4 নম্বৰ এনেকে আৰু সমান ব্যৱধানত ইয়া সংখ্যাবোৰ দিয়া হৈছে এতিয়া চোৱা ইয়াতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ নাম দিয়া আছে ছাত্ৰ-ছাত্ৰীৰ নাম দিয়া আছে আৰু ইয়াতে নম্বৰসমূহ দিয়া আছে এতিয়া গণেশৰ ক্ষেত্ৰত আমি হেখন তথ্য নোচোৱাকে ডাইৰেক্ট ইয়াৰ পৰা ক'ব পাৰিম গণেশে আকৌ ইয়াতে দুটা যেহেতু দণ্ড দুটাই যেহেতু বেলেগ তথ্য উপস্থাপন কৰিছে গতিকে ৰঙৰো পৰিৱৰ্তন হ'ব হালধীয়াটো গণিত কলাটো অসমীয়া বুজাইছে এতিয়া চোৱা গণেশে 16 পাইছে গণিতত অসমীয়াত পাইছে 14 উৰ্মিলাই গণিতত পাইছে 12 আৰু অসমীয়াত পাইছে 15 পাহাৰীয়ে গণিতত পাইছে 15 অসমীয়াত পাইছে 12 সো এনেকে আমি ইয়াতে দুটা তথ্য বা একেলগে দুটা তথ্য এটা তথ্যৰ বিপৰীতে উপস্থাপন কৰিব পাৰো আৰু ইয়াকে কোৱা হৈছে দ্বৈত দণ্ডলেখ এবাৰ আহা আন এটা উদাহৰণ এখন বিদ্যালয়ৰ 6ষ্ঠ 7ম আৰু 8ম শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ তালিকাখনৰ পৰা দ্বৈত দণ্ডলেখ প্ৰস্তুত কৰা আৰু উত্তৰ দিয়া এতিয়া ইয়াতে কি দিছে এখন বিদ্যালয় ক্লাছ 6 7 8 তিনিটা শ্ৰেণীৰে ছাত্ৰ আৰু ছাত্ৰী অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ পৃথকে তেওঁলোকৰ সংখ্যাটো দিয়া আছে এতিয়া ক্লাছ 6 ৰ ইয়াতে ল'ৰাৰ সংখ্যা ছাত্ৰৰ সংখ্যা কিমান 24 ছাত্ৰীৰ সংখ্যা 27 আকৌ ক্লাছ 7 ত ছাত্ৰৰ সংখ্যা 30 আৰু ইফালে আছে 22 এনেকে তিনিটা শ্ৰেণীৰে আমাক তথ্যবোৰ দিছে আৰু এই তথ্যবোৰৰ ওপৰত ভিত্তি কৰি আমি ইয়াৰ দ্বৈত দণ্ডলেখটো উপস্থাপন কৰিব লাগিব এতিয়া চোৱা এইডালে হৈছে সেই গ্ৰাফডাল তলৰ ফালে শ্ৰেণীসমূহ থাকিব ব্যৱধানটো আমি এনেকে মিলাই যাব লাগিব অৰ্থাৎ ইয়াৰ পৰা এখিনি যিমান ব্যৱধান হেতুৰ লগত এটো মিলাব নালাগে কিন্তু এই বাকি কেইটাৰ গ্যাপটো আমাৰ কি হ'ব লাগিব অলপ সমান হ'ব লাগিব বাকি এইখিনি কিন্তু একেবাৰে সমান হ'ব লাগিব 0 ৰ পৰা 5 যিমান দূৰত্ব
5ৰ পৰা 10ৰো সিমানখিনি হ'ব লাগিব অৰ্থাৎ 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ যদি লৈছা প্ৰত্যেকটোৰ মাজত 5 সেন্টিমিটাৰ হ'ব লাগিব 4 সেন্টিমিটাৰ যদি লৈছা 4 সেন্টিমিটাৰে হ'ব লাগিব হেনেকে মিলাব লাগিব এতিয়া ইয়াতে এক এককত কি লৈছে 5 জন ছাত্ৰ ছাত্ৰীৰ নাম 5 জন ছাত্ৰ ছাত্ৰীৰ নাম লৈছে ইয়াতে 5 জন ইয়াতে 10 জন 15 জন হেনেকে আৰু ছাত্ৰৰ সংখ্যাটো হালধীয়াৰে বুজাইছে আৰু ছাত্ৰীৰ সংখ্যাটো কলাৰে বুজাইছে এতিয়া ক্লাস 6ৰ ষষ্ঠ শ্ৰেণীৰ দিছে যে তালিকাখন চোৱা যিখিনি তথ্য দিছে তাৰ ওপৰত আৰু অলপ তথ্য উপস্থাপন কৰা হৈছে যে ছাত্ৰ ছাত্ৰীৰ মুঠ কিমান হ'ল ক্লাস 6ত 51 ক্লাস 7ত 52 আৰু ক্লাস 8ত 57 আৰু সেই হিচাপে ছাত্ৰীৰ সংখ্যা ছাত্ৰৰ সংখ্যাও পৃথকে পৃথকে দেখুৱা হৈছে ঠিক আছে এতিয়া এনেকে গুটেখিনি বস্তু উপস্থাপন কৰা হৈছে এতিয়া আমাক কি প্ৰশ্ন সুধিছিলে হেতু চাই লও এক নম্বৰ সুধিছে যে বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান মুঠ গুটে বিদ্যালয়খনত এই তিনিটা শ্ৰেণীৰ তথ্য দিছে মুঠ কিমান হৈছে 160 so 160 হ'ব ইয়াৰ উত্তৰ উত্তৰটো হ'ব 160 160 গৰাকী ছাত্ৰ ছাত্ৰী আছে এইখন বিদ্যালয় নেক্সট কোৱেশ্চনটো আমি চাম মুঠ ছাত্ৰীৰ সংখ্যা কিমান মুঠ ছাত্ৰীৰ সংখ্যা কিমান ছোৱালী কিমান আছে মুঠ ছাত্ৰীটো হ'ব এইটো হয়নে কিমানখিনি 81 এনসাৰটো হ'ব 81 নেক্সট কোৱেশ্চনটো আমি চাও আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী কোনটো শ্ৰেণীত আছে আটাইতকৈ বেছি কোনটোত আছে আটাইতকৈ বেছি আছে অষ্টম শ্ৰেণীত হয়নে আমি এটো লিখি দিব লাগিব অষ্টম শ্ৰেণীত আটাইতকৈ কম ছাত্ৰ কোনটো শ্ৰেণীত আছে এবাৰ সুধিছে আমাক আটাইতকৈ কম কোনটো শ্ৰেণীত আছে আটাইতকৈ কম আছে এইটো ছাত্ৰৰ সংখ্যা সুধিছে ন ক্লাস 6 তে আছে ষষ্ঠ শ্ৰেণীত ষষ্ঠ শ্ৰেণীত এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট এতিয়া টুকা এটা দিছে যে যদি দুই ধৰণৰ তথ্য একেলগে তুলনা কৰি দ্বন্দ্বলেখৰ সহায়ত প্ৰকাশ কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত দ্বৈত দ্বন্দ্বলেখৰ সহায় লোৱা হয় অৰ্থাৎ দ্বৈত দ্বন্দ্বলেখৰ দুটা সংগ্ৰহিত তথ্য পলকতে তুলনা কৰাত আমাক কি কৰে সহায় কৰে এবাৰ আহা মূল্যায়ন ভাগটি জিলা ভিত্তিক খেল প্ৰতিযোগিতাত ফুটবল হকি বেডমিন্টন আৰু ক্ৰিকেট এই চাৰিবিধ খেলত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ এয়া খেলৰ নামসমূহ দিছে ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যাবোৰ দিছে কোনে ফুটবলত কিমান জনে ভাগ লৈছে হকিত কিমান জনে ভাগ লৈছে এতিয়া এই তালিকাখন চাই দ্বন্দ্বচিত্ৰ আমাক কি কৰিব দিছে প্ৰস্তুত কৰিব দিছে তেনেহলে আহাচোন চাও ইয়াতে এতিয়া সবতকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 400 আৰু কমটো হ'ল 160 আৰু সেই হিচাপে আমি স্কেল ব্যৱহাৰ কৰিব লাগিব ইয়াতে মই স্লাইড এখনত অলৰেডি এৰুডাল কৰিয়ে থৈছিলো এইটো x অক্ষ এইটো y অক্ষ এতিয়া আমি ইয়াতে শূন্যৰ পৰা যাম তো শূন্য হ'ব এইটো আমি 100 লওঁ 200 300 400 আৰু 500 আৰু এইফালে দিও ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু ইফালে খেলৰ নাম ঠিক আছে আৰু ইয়াতে দিও স্কেল 1 একক ইকুৱেল 100 জন 100 জন কি লৈছো ছাত্ৰ ছাত্ৰী লৈছো এতিয়া চোৱা ফুটবলত কিমান আছে 320 320 হিচাপে আমি কি কৰিব লাগিব মই ইয়াতে কৰি দেখাও তোমালোকক 320 হ'ব লাগিব এইডাল মই লৈ যাও এখিনি মানত
হ'বনে এতিয়া ইয়াতে 320 হলে 4.5 এইখিনি মানত হ'ব হৈছে এইটো হৈছে নেক্সট আমি চাও হকিৰ কাৰণে 240 নেক্সট হকিৰ কাৰণে আকৌ কৰিব লাগিব ইয়াতে মই টানি দিলো ইয়াতে অলপ টানি দিও ৰাবডাল আকাটো অলপ দিগদাৰি হয় $240 হৈছে বাৰু এইখিনি আমি মিলাই ললো স্লাইডত কৰাটো অলপ দিগদাৰে হয় বেডমিন্টন 160 বেডমিন্টনৰ কাৰণে আকৌ এশ 60 হলে এইখিনি মানত হ'ব 160 হলে এইখিনি মান হ'ব 160 নেক্সট আছিলে আমাৰ 400 ক্ৰিকেটত হেতুৰ কাৰণেও আকৌ ল'ব লাগিব চাৰিশ এইখিনি হ'ব টানি দিও এটো হল ফুটবল এটো হল হকি এটো হল বেডমিন্টন এটো হল ক্ৰিকেট এনেকে কৰা হৈছে কিন্তু এটো ব্যৱধানটো অলপমান স্লাইডত কৰা অলপ অসুবিধা তথাপি মই এখিনি কৰি দিলো চোৱাচোন সো এনেকে আমি কি কৰিব লাগিব দণ্ড লেখবোৰ সঠিকভাৱে উপস্থাপন কৰিব লাগিব আমি স্কেলেৰে ব্যৱহাৰ কৰিলে বেছি ভাল হয় স্লাইডত অলপ দিগদাৰ হয় তোমালোকে এনেকে কৰি চাবা আজিখিনি ইখিনিয়ে আছিল আশা কৰিছো যিখিনি বুজাইছো ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ